নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023 আজি লাষ্ট ডেট হয়। আপোনালোকে সোনকালে আবেদন কৰি লওক। 12,600টা পদ মুকলি হৈছিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্ট হয়। অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু আজি হৈছে 29 ডিচেম্বৰ 2023। আজিলৈকে আছিলে। আপোনালোকে ৰাতি 12টা বজাৰ আগলৈকে অনলাইন আবেদন কৰি ল'ব পাৰিব। এইকেইটা পষ্টৰ বাবে আপোনালোকে নিজৰ মোবাইলতে অনলাইন আবেদন কৰিব পাৰিব। মই অনলাইন আবেদন কেনেকৈ কৰিব লাগে, কি এপৰ যোগেদি আপোনালোকে মোবাইলত কৰিব পাৰিব, মই ভিডিঅ' বনাই থোৱা আছে। আপোনালোকে মোৰ চেনেলত গৈ পেলাই ভিডিঅ'টো চাই পেলাই আপোনালোকে মোবাইলতে আবেদন কৰি ল'ব পাৰিব। ইয়াতে ভালেমানখিনি পষ্ট আছে। 12,600টা পষ্ট, 12,600টা গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্ট আছে। আৰু এইকেইটা পষ্ট আচলতে ক্লাছ 8ৰ পৰা আপোনালোকে ক্লাছ 8, ক্লাছ 10, 12 গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব। অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ লিংকটো মই এবাৰ দেখাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক। অনলাইন আবেদন কেনেকৈ কৰিব লাগে, এটা এপ আছে। আপোনালোকে সেই এপটোৰ যোগেদি আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব। অনলাইন আবেদনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। আপোনালোকে তাতে ক্লিক কৰি পেলাই নিজৰ মোবাইলতে অনলাইন আবেদন কৰি ল'ব পাৰিব। অনলাইন আবেদন কৰাৰ আগতে আপোনালোকে ভিডিঅ'টো চাই ল'ব, কেনেকৈ মোবাইলত কৰিব পাৰিব। আপোনালোকে মই ভিডিঅ' বনাই দি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। অনলাইন আবেদনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। তাতে আপোনালোকে ক্লিক কৰি পেলাই এইটো নতুন এটা পেজ খোল খাব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। এটা ক্লিক কৰাৰ পিছত নতুনকৈ এটা পেজ খোল খাব। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত এনেকৈ নতুন এটা পেজ খোল খাব। তাৰপিছত আপোনালোকে তললৈ যাব। তললৈ যোৱাৰ পিছত নেক্সটত ক্লিক কৰি পেলাই ইয়াতে আপোনালোকে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব। এতিয়া নেক্সট বটনত ক্লিক কৰিব। তাৰপিছত এনেকৈ পেজটো খোল কৰাৰ পিছত আপোনালোকে ইফ নট ৰেজিষ্টাৰ্ড ক্লিক হিয়াৰ ইয়াতে ক্লিক কৰিব। যদি ৰেজিষ্টাৰ কৰা আছে তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু মোবাইল নাম্বাৰটো দি পেলাই ইয়াত নেক্সটত ক্লিক কৰি পেলাই আপোনালোকে ফিল আপ কৰি ল'ব পাৰিব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ফুল নেম। আপোনালোকৰ ফুল নেমটো দিব লাগিব, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, ইমেইল আৰু এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। তাৰপিছত মোবাইল নাম্বাৰটো দি আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰি পেলাই যোনটো অ'টিপি আহিব মোবাইলত, সেই অ'টিপিটো ইয়াতে বহাই পেলাই ভেৰিফাই অ'টিপিত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ছাবমিট কৰি পেলাই লগ ইন কৰি পেলাই আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে যোনটো এপ্লিকেশ্যন ফৰ্ম দেখা পাইছিলে প্ৰথমতে তাতে ক্লিক কৰোঁতে, তাতে আপোনালোকে কৰিব পাৰিব। মই দেখাই দিছোঁ এবাৰ। ইয়াতে আপোনালোকে লগ ইন কৰি ল'ব লাগিব। ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, যোনটো এমপ্লয়মেণ্ট নাম্বাৰ হয় সেইটো দি ল'ব লাগিব। তাৰপিছত মোবাইল নাম্বাৰটো দি পেলাই ইয়াত নেক্সট বটনত ক্লিক কৰি পেলাই আপোনালোকৰ ফৰ্মখন ফিল আপ কৰি ল'ব পাৰিব। আজি লাষ্ট ডেট হয়। আপোনালোকে সোনকালে আবেদন কৰি ল'ব নিজৰ মোবাইলতে আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।